हेलो स्टूडेंट्स गुड मर्निंग। आज आम आरम्भ कर क्लास 7 चैप्टार नम्बर 3B 1 नम्बर क्वेश्चन तो दी आछे तলৰ समीकरणবোৰৰ बीज निर्णय करार सत्यापन कर देखा। तो 1 नम्बर तो आम 1 नम्बर तो कम चुआ इम्प्लाई दी कारण आम मजत इकुवेल दी आछे x + 2 = 5 इतना x तो दी दिले x तो राखी दी 5 दी तार पिछत बाओफाले आছিলে प्लासत सोफाले गई पे हम माइनासत आम लिखिम -2 x = आम 3 ओलाल आन्सार। इतना सत्यापन कर लगे सत्यापन लेफ्ट हेन्ड साइड आगते ये बाओपक्ष और सोपक्ष आम मिला लेफ्ट हेन्ड साइड। तो लेफ्ट हेन्ड साइडत आम x + 2 एक्सर मान आছিলে 3 + 2 किमान हम 5 और तार पिछत आছিলে राइट हेन्ड साइडत आम कि दिया डायरेक्ट 5 दिया है के लेफ्ट हेन्ड साइड इकुवेल राइट हेन्ड साइड और मिली गई इतना लिखी दीम राइट हेन्ड साइड। तार पिछत 2 नम्बर तो एक सेम अंक आम इतना एक्स राखी दिल बाओफाले आছিলে माइनासत सोफाले गले हम प्लासत 4 + 8 x इकुवेल हम 12। इतना सत्यापन कर चाओ सत्यापन लेफ्ट हेन्ड साइड बाओपक्ष और सोपक्ष बाओपक्षत आছিলে x - 8 एक्सर मान आम कि एक्सर मान ओल 12 - 8 12 पर 8 गुसि गले 4 और राइट हेन्ड साइडत कि डायरेक्ट 4 आছিলে इतने आम कि मिली गई इतने लिखिम लेफ्ट हेन्ड साइड इकुवेल राइट हेन्ड साइड इकुवेल दी कारण आम मिली गई। तार पिछत चुआ मैं डायरेक्ट कर दी सेम एक लेफ्ट हेन्ड साइड इकुवेल राइट हेन्ड साइड बनी गई आमार 1 2 3 4 एक 5 6 गोटेखिनि एक 4 लैके 3टा आছিলে এতিয়া 5 लैके 4टा आइছে তোমালোকে কবা যে 4 নম্বৰটো 5 নম্বৰটো পাৰা নাই সেইকাৰণে আমি 5 নম্বৰটো কৰাই দিছোঁ। চোৱা x থকাখিনি এটা সাইড কৰি দিওঁ তেনেহ'লে 2x আহি যাব ইয়াত কি হ'ব বাওফালে যেহেতু মাইনাছত প্লাছত আছিলে সোফালে আহিল পেলাই হ'ব -x = 13 তাৰপিছত ইয়াত আছিলে মাইনাছ প্লাছ সোফালে গৈ পেলাই হ'ব -11। এতিয়া আমি কেনেকৈ লিখিম 2 पर এটা গুচি গ'লে থাকিব এটা x আৰু মাইনাছৰ প্লাছৰ 3 পৰা মাইনাছৰ 11 গুচি গ'লে আমাৰ থাকিব কিমান -8। তো আমাৰ xৰ মান ওলাই গ'ল -8 সত্যাপন কৰিব লাগে ইয়াত লিখি দিম আমি সত্যাপন লেফট হেণ্ড সাইডত কি আছিলে 2x + 11 এতিয়া xৰ মান ওলাইছে 2 ব্ৰেকেট -8 + 11। এতিয়া যদি আমি কি কৰোঁ पूरण कर दिओ 2 লগত 8 पूरण कर दिओ 8 2 गुण 16 -16 + 11 तुम्हार हाथत दुकानी तुमार पर 16 टका पाबो आছিলে 11 टका যদি 11 टका দি দিয়া আৰু মাইনাছৰ 5 टका পাবো। तार पिছত চোৱা राइट हेन्ड साइड तो राइट हेन्ड साइडत কি আছিলে x + 3 xৰ মান আকৌ আছিলে -8 + 3 8 टका माइनास और प्लासर आছিলে 3 टका দি দিলে दुकानिया पाबो 5 टका। एतिके जेहेतु आम लेफ्ट हेन्ड साइड और राइट हेन्ड साइड दुयोटा कि बनी गई तेनहले आम इतने लिखिम लेफ्ट हेन्ड साइड इकुवेल राइट हेन्ड साइड। तार पिছত चुआ 6 नम्बर तो तुम्हारे करा 7 नम्बर तो 5 नम्बर सेम मैं 8 नम्बर तो करा दी चुआ तो चुआ 8 नम्बर तो आছিলে 4x/3 = 8 तो इतना जीतु मैं चुआ 8 नम्बर तो करूँ मैं 8 नम्बर तो आছিলে 4x/3 तो जीतु 4x/3 আছে तो एनेके लिखि দিব পাৰোঁ যে 4 ৰাখি পেলাই 4x ৰাখি পেলাই ইয়াত হৰণ হৈছে একলৰ বাওফালে গ'লে কি হৈ যাব পূৰণ হৈ যাব। তো 8 * কি আছিল 3 তো x যদি আমি ৰাখি দিওঁ তেনেহ'লে ইয়াত পূৰণ হৈ যাব কিমান 24 আৰু 4 আমি x ৰাখি দিলে আমাৰ 4 আহি যাব ইয়াত পূৰণ আছিলে হৰণ হৈ যাব 2 দি কাটিলে যাব 2 বাৰ 2 কাটি যাব 1 বাৰ 2 4 যাব কেইবাৰ 2 বাৰ আকৌ 2 দি কাটিলে যাব 6 বাৰ x = 6 সত্যাপন কৰা लेफ्ट हेन्ड साइड तो लेफ्ट हेन्ड साइड आছিলে আমাৰ এইটো लेफ्ट हेन्ड साइडत আমি কি লিখিম 4x/3 तो 4 * xৰ মান কিমান আছিলে 6/3 দি কত 2 বাৰ যাব তেনে 4 2 গুণ 8 তাৰ পিছত আছে राइट हेन्ड साइडत কি ডাইৰেক্ট 8 আছে যেহেতু 8 বনিছে মিলি গৈছে তেনেহ'লে আমি লিখি দিম এতেকে लेफ्ट हेन्ड साइड इकुवेल राइट हेन्ड साइड। তাৰ পিছত আমাৰ আছিলে 9 নম্বৰটো চোৱা आमार दुटा भग्नांश दी आछे जेहेतु दुटा भग्नांश दी आछे आमी क्रस पूरण करे दिम क्रस पूरण
4x 6x ইনটু 2 ইকুৱেল দি পেলাই -4 ইনটু 9 বুলি কৰি দিলোঁ আমি এনেকৈ কৰি পেলাই লিখিব পাৰোঁ ইয়াত পূৰণ কৰিলে 6ৰ লগত পূৰণ হৈছে 6 2 12 12y আৰু ইয়াত আছে ইয়াত আছিলে -9 তো -9 এইটো ব্ৰেকেট দি পেলাই আমাৰ -9 হ'ব তেনেহ'লে ব্ৰেকেট মাইনাছ মাইনাছ কি হৈ যাব প্লাছ হৈ যাব 4 9 36 তো আমি লিখি দিলোঁ যে y ৰাখি দিলে কি হৈ যাব আমাৰ y পূৰণ হৈছে ইকুৱেলৰ 12 y লগত পূৰণ হৈছে ইকুৱেলৰ বাওঁফালে হৈ গ'লে সোঁফালে হৰণ হৈ যাব এতিয়া 12 কেইবাৰ যাব 3 বাৰ দিলোঁ তুমি y ইকুৱেল 3 সত্যাপন কৰা মোৰ লিখাবিলাক বেয়া অংক বুজিলেই হ'ল তোমালোকে এইটো মনত ৰাখিবা বাই 6x বাই -4 এতিয়া y ৰ মান আমি কিমান বহাই দিম y ৰ মান আছিলে 3 6 ইনটু 3 ডিভাইডেড বাই -4 গৰম বেছি তাৰপিছত যদি আমি কি কৰোঁ 2 দি কটাকটি কৰি দিওঁ এনেকৈ ওলাই যাব আমাৰ 2 দি কাটি দিলে যাব 2 বাৰ 2 যাব এবাৰ 3 বাৰ তেনেহ'লে আমাৰ কি ওলাই আছে 3 3 9/2 তাৰপিছত ৰাইট হেণ্ড চাইডত দিয়া আছে মাইনাছ আছিলে ইয়াত তো মাইনাছ থাকিব তাৰপিছত কি আছিলে আমাৰ ৰাইট হেণ্ড চাইডতো -9/2 যিহেতু -9/2 হৈ গৈছে এতেকে লিখিম লেফট হেণ্ড চাইড ইকুৱেল ৰাইট হেণ্ড চাইড বাকী যিকেইটা অংক আছে তোমালোকে কৰিবা কৰি পেলাই চেষ্টা কৰিবা যদি নোৱাৰা কমেণ্টত জনাই দিবা মই সেইকেইটা ভিডিঅ' দি দিম